অসম আৰু বেংগলৰ মাজত ৰঞ্জী ট্ৰফি মেচ চলি আছে আৰু আজি দ্বিতীয় দিনৰ খেল সমাপ্ত হৈ গৈছে ইতিমধ্যে আৰু দ্বিতীয় দিনৰ খেল সমাপ্ত হোৱালৈকে সম্পূৰ্ণ আপডেটটো জনাই দিছোঁ। তো এই মেচখনত অসম দলে প্ৰথম বেটিং কৰিছিলে আৰু প্ৰথম বেটিং কৰি ফাৰ্ষ্ট ইনিংছ 200 ৰানত অল আউট হৈছে। 80 অভাৰ 2 বল খেলিছে আৰু প্ৰথম দিনাখনৰ খেল সমাপ্ত হোৱালৈকে অসম দলে 194ত 8টা উইকেটত 194 ৰান কৰিছিলে আৰু কেপ্টেইন সুমিত ঘাটিকাকৰ এই মেচখনত অসম দলৰ কেপ্টেইন সুমিত ঘাটিকাকৰ হয় আৰু আগৰ মেচখনত ডেনিছ দাস আছিলে। তো সুমিত ঘাটিকাকৰে বেটিং কৰি আছিলে 48 ৰান কৰি। তাৰপিছত আজি যি 2টা উইকেট আছিলে আজিৰ মেচখনত মাত্ৰ 6 ৰান কৰিলে। 6 ৰান কৰি পেলাই বাকী 2টা উইকেট গ'ল আৰু সুমিত ঘাটিকাকৰে 53 ৰান কৰিলে বাৰু মেচখনত। আৰু যদি আমি অসম দলৰ বাকী বেটিং চাওঁ, পদ্মন শইকীয়াই 38 ৰান কৰি আউট হৈছে, ঋষভ দাস 2 ৰান কৰি আউট হৈছে, স্বৰূপম পুৰকাষ্ঠ 62 ৰান কৰি আউট হৈছে, ডেনিছ দাস 3 ৰান, সুমিত ঘাটিকাকৰ 53, শিৱশংকৰ ৰয় 9 ৰানত আউট হৈছে, বিশ্বাস 0 ৰানত, আকাশ সেনগুপ্তা 6 ৰান, কুৰেশ্বি 11 ৰান, বাকী মুক্তাৰ হুছেইন ৰান আউট হৈছিলে 9 ৰান কৰি। তাৰপিছত বেংগল দলটোৱে ফাৰ্ষ্ট ইনিংছ বেটিং কৰিবলৈ আহে আৰু ফাৰ্ষ্ট ইনিংছত বেংগল দলটোৱে দ্বিতীয় দিনৰ খেল সমাপ্ত হোৱালৈকে 267 ৰান কৰিলে 4টা উইকেটত 67 অভাৰত। অৰ্থাৎ বেংগল দলটোৱে ইতিমধ্যে 67 ৰানৰ লিড লৈ লৈছে আৰু 4টা উইকেট হৈ গৈছে মাত্ৰ। তো তৃতীয় দিনৰ খেললৈকে বেংগল দলে আৰু 6টা উইকেট বাকী আছে বেংগল দলৰ। অৰ্থাৎ এই মেচখনত বাকী মেচবিলাকৰ দৰে অসম দলৰ অৱস্থা বেয়া। আগৰ মেচ কেইখনতো অসম দলৰ তেনে অৱস্থা হৈছিলে আৰু এইখন মেচতো আৰু বেছি অৱস্থা বেয়া বুলি ক'ম, কাৰণ বেংগল দলে যিহেতু আৰু মাত্ৰ 67 ৰানৰ লিড ল'লে আৰু মাত্ৰ 4টা উইকেটহে গৈছে আৰু বেংগল দলটো ষ্ট্ৰং। আৰু এইটো গ্ৰুপত বেংগল দলে 1 নম্বৰত আছে পইণ্টছ টেবুলত 19 পইণ্টৰ সহায়ত 4খন মেচ খেলি, আৰু অসম দলটো পইণ্টছ টেবুলৰ একেবাৰে শেষত আছে 8 নম্বৰত 4খন মেচ খেলি 3 পইণ্ট লাভ কৰিছে। অৰ্থাৎ এই 3 পইণ্ট যে লাভ কৰিছে, 3 পইণ্ট ড্ৰ খেলি 1 পইণ্টহে লাভ কৰিছে। কোনো ফাৰ্ষ্ট ইনিংছ লিড লোৱা নাছিলে অসম দলে, তো 1 পইণ্টকে লাভ কৰিছিল এই 3খন মেচত আৰু এখনত হাৰিছিল। তো এইখন মেচত যি বেংগলৰ লগত মেচখন চলি আছে, তো দ্বিতীয় দিনৰ খেলৰ পৰা এটা কথা জানিব পাৰিছোঁ যে এইখন মেচতো অসম দলে হাৰাটো নিশ্চিত হৈ আছে। অসম দলৰ বলিং কাৰ্ডখন যদি চাবলৈ যাওঁ, মুক্তাৰ হুছেইনে 20 অভাৰ দিছে, 4টা মেডেল 69 ৰান দি 1টা উইকেট লাভ কৰিছে। মালাকাৰে 15 অভাৰত 4টা মেডেল 68 ৰান দিছে আৰু কুৰেশ্বীয়ে 13 অভাৰত 1টা মেডেল 46 ৰান দিছে, 46 ৰান। আকাশ সেনগুপ্তা 13 অভাৰত 1টা মেডেল 50 ৰান দি 2টা উইকেট লাভ কৰিছে। স্বৰূপম পুৰকাষ্ঠ 2 অভাৰ দিছে 10 ৰান, শিৱশংকৰ ৰয় 4 অভাৰ দিছে 18 ৰান। তো এইখন মেচত অসম দলে হাৰাৰ দিশতে আছে, কাৰণ 67 ৰান অলৰেডি লিড লৈছে খেলৰ দ্বিতীয় দিন সমাপ্ত হোৱাৰ পিছত। বেংগল দলটোৱে কালি তৃতীয় দিনৰ খেলত যদি কমচে কম লাঞ্চলৈকে বেংগল দলটোৱে ভালকৈ বেটিং কৰি 250-300 লিড লয়, তাৰপিছত অসম দলক বেটিং কৰিব দিব কমেও 1.5 দিন বাকী থাকিব, 1.5 দিন বাকী থাকিব আৰু 1.5 দিন অসম দলে বেটিং কৰিব নোৱাৰিব শেষৰ ফালে, কাৰণ বেংগল দলটোত বেটিঙৰ দৰে বলিঙো কিন্তু ষ্ট্ৰং আছে। কাৰণ বলিঙত বেংগল দলটোত মহম্মদ শামিৰ দৰে বলাৰ আছে, আৰু মহম্মদ শামি কেনেধৰণৰ বলাৰ আমি সকলোৱে জানো, ইণ্ডিয়া টীমত কেনেধৰণৰ বলিং কৰে মহম্মদ শামিয়ে। তো বেংগল দলটোৰ লগত যি মেচখন চলি আছে ৰঞ্জী ট্ৰফিৰ, এই মেচখনত এনেও অসম দলটোৰ পৰা বৰ এটা বেছি আশা কৰা নাছিলোঁ। ইয়াৰ কাৰণ হৈছে আগৰ মেচ কেইখন যি 4খন মেচ খেলিলে অসম দলে, সেই 4খন মেচতো অসম দলৰ পাৰফৰ্মেঞ্চ দেখিছোঁ আৰু এইখন মেচটো বেছি টাফ আছিল, কাৰণ এখন মেচ টেবল টপাৰ বেংগলৰ লগত মেচ যিটো সময়ত অসম দলে ত্ৰিপুৰাৰ দৰে টীমৰ লগতে জয়লাভ কৰিব পৰা নাই, আৰু বৰ্তমান সময়ত অসম দলৰ পাৰফৰ্মেঞ্চ খুবেই বেয়া চলি আছে। গতিকে ত্ৰিপুৰাৰ দৰে টীমৰ লগতো এইবাৰ ৰঞ্জী ট্ৰফিত যিহেতু অসম দলে জয়লাভ কৰিব পৰা নাই, তেনে ক্ষেত্ৰত বেংগলৰ লগত জয়লাভ কৰাটো আশা কেতিয়াও কৰা নাছিলোৱে। তো আশা কৰিম বাকী থকা 2টা দিন অসমে ভাল খেলিব, অসম দলটো ভাল খেলিব, আৰু নেক্সট ভিডিঅ'ত ডে 3 আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক, ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।